এয়া ২০ শতিকাৰ ৬০ৰ দশকৰ কাহিলী পোৱা। এঙামুৰি এটা দি সোণাজুৰি গাঁও যেন উঠি থিয় হৈছে। ১৩ বছৰৰ আগতে দেশে স্বাধীনতা লাভ কৰিছে। মানুহবোৰৰ বেছিভাগেই আক্ষৰিকভাৱে জানে দেশ স্বাধীন হোৱাৰ কথা, কিন্তু স্বাধীনতাৰ গুঢ়াৰ্থ বুজে বুলি ভাবিবলৈ টান। ভদ্ৰকান্তৰ ৪২ৰ বিপ্লৱৰে পৰাই সোণাজুৰি মানুহক জগাবলৈ যত্ন কৰি আহিছে। মানুহবোৰে গান্ধীৰ বিষয়ে শুনিছে, নেহেৰুৰ বিষয়ে শুনিছে। ১০ নম্বৰ সোণাজুৰি প্ৰাথমিক বিদ্যালয়ত পঢ়া ল'ৰা ছোৱালীয়ে স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন বুলি সুধিলে তপৰাই উত্তৰো দিছে, ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। বুজা নুবুজাৰ মাজতে দুবাৰকৈ সাধাৰণ নিৰ্বাচনতো ভোটদান কৰিছে। ভদ্ৰকান্তৰ উদ্যমতে অৰ্ধশিক্ষিত অশিক্ষিত যুৱক কেইজনমানে মিলি গঢ়ি তুলিছে জয় হিন্দ পুথিভঁৰাল। নামত পুথিভঁৰাল আৰু ইতিমধ্যে যথেষ্ট সংখ্যক কিতাপ গোটাইছে যদিও কামত আচলতে জয় হিন্দ পুথিভঁৰাল সোণাজুৰি, ৰূপাজুৰি আৰু হীৰাজুৰিৰ বাবে বহুমুখী উদ্দেশ্য সাধনত কাৰ্যশীল এটা সংঘ। খেৰ বাঁহেৰে সাজি লোৱা সংঘৰ কোঠালিটোৰ লগতে লাগি আছে বৃহত্তৰ সোণাজুৰি বা ৩খন গাঁৱৰে ভিতৰত থকা একমাত্ৰ শিক্ষানুষ্ঠান ১০ নম্বৰ সোণাজুৰি নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়। সোণাজুৰিৰ কেইবাঠাইতো হাবি ভাঙি নতুন ঘৰ উঠিছে। স্থানীয় মানুহৰো পৰিয়াল বাঢ়িছে আৰু আন আন ঠাইৰ পৰাও নতুন নতুন মানুহ আহি সোণাজুৰিত বসতি কৰিবলৈ লৈছে। সোণাজুৰিৰ চাবেক মানুহখিনি চুতীয়া সম্প্ৰদায়ৰ, হীৰাজুৰিৰখিনি কেওট আৰু ৰূপাজুৰিৰ কলিতা। তেতেলীপাম সত্ৰৰ কেইঘৰ গোসাঁই আৰু এফালে কেইঘৰমান বামুণ মানুহ। মূল পকী বৰালিৰ পৰা গাঁৱলৈ সোমায়ে মুখতে সেই কেইঘৰ আকৌ মুছলমান ধৰ্মাৱলম্বী। এইখিনিকে লৈ বৃহত্তৰ সোণাজুৰি গাঁও। এতিয়ালৈ আন আন ঠাইৰ পৰা আন ৰকমৰ মানুহো আহি সোণাজুৰিৰ বাসিন্দা হ'বলৈ লৈছে। অমৃত সিঙৰ ইটা ভাটাত কাম কৰিবলৈ অহা বিহাৰী মানুহ কেইটামানেও সিফালে কোঁহৰামৰ পৰা মাটি লৈ ইয়াতে ঘৰ সাজি নিগাজী হৈছে। আগতে চাহ বাগানত বনোৱা কাম কৰা কিছুমানেও কাৰোবাৰ বাৰীৰ চুকতে হওক বা হাবিৰ চুকতে হওক জুপুৰি সাজি সোমাই আছে। সোণাজুৰিৰ জনগাঁথনিত পৰিৱৰ্তন আহিছে। এনেকুৱাতে এটা নঘটিবলগীয়া ঘটনা ঘটিল। হয়, নঘটিবলগীয়া নহলেও আগে পিছে সোণাজুৰিত নঘটা ধৰণৰ ঘটনা বুলি কবই লাগিব। সোণাজুৰিৰ পৰা মূল পকী পথলৈ ওলাই আহিলে গাঁৱৰ কেঁচা ৰাস্তা এৰি পকী পথৰ কাষতো কিছু দূৰলৈ মুছলমান মানুহ। তাৰ পাছত ৰাস্তাৰ দুয়োকাষে অনুসূচিত জাতিৰ লোকৰ বসতিস্থল। সোণাজুৰিৰ ৰঙামণিয়ে এদিন চাইকেল মাৰি সেই বাটেৰে চহৰৰ ফালে যাওঁতেই অঘটনটো ঘটিল। মীনা নামৰ ১৬-১৭ বছৰীয়া ছোৱালীজনী ৰাস্তা পাৰ হওঁতে ৰঙামণিৰ চাইকেলৰ আগতে পৰিল। হামখুৰি খাই পৰি যোৱা ছোৱালীজনীৰ বাওঁ ভৰিটোত চাইকেলৰ চকা উঠিল। ৰঙামণি যেনিবা কোনোমতে পৰি নোযোৱাকৈ বাচিল। লৰালৰিকৈ চাইকেলখন ষ্টেণ্ড কৰি সি মীনাক ধৰি তুলি দিলে। ঘটনাটো মীনাৰ ঘৰৰ মুখতে ঘটিছিল। ইতিমধ্যে মীনাৰ মাকো ওলাই আহিল। ৰঙামণিয়ে মীনাৰ বাহুত ধৰি ভিতৰলৈ লৈ গ'ল। তেনেকৈ দুখ পোৱা নাছিল। মাকে ততাতৈয়াকৈ কেঁচা হালধি আৰু শিঙাপাত খুন্দি বিষুৱা ঠাইত বান্ধি দিলে। ৰঙামণিয়েও নিজৰ বাট ললে। কিন্তু কথা ইমানতে শেষ নহল। ৫-৬ দিনৰ পিছত ৰঙামণি এদিন সেই বাটে যাওঁতে মীনাৰ ওচৰ চুবুৰীয়া কেইটামান ডেকা ল'ৰাই তাক চাইকেলৰ পৰা নমাই ২টা অভিযোগ আৰু এটা প্ৰস্তাৱ আগবঢ়ালে। অভিযোগ দুটা হ'ল, ৰঙামণিয়ে ৰাজবাটতে মীনাৰ গাত হাত দিছে, গতিকে তাই বদনামী ছোৱালী হ'ল, আৰু দ্বিতীয়তে তাই এতিয়াও লেঙেৰিয়াই খোজ কাঢ়িছে, গতিকে আগলৈ বদনামী লেঙেৰি ছোৱালীক কোনে বিয়া কৰাব? এই ২ অভিযোগৰ ভিত্তিত ৰঙামণিকে মীনাক বিয়া কৰাবলৈ হেঁচা দিয়া হ'ল। সেইদিনা ৰঙামণি কিবা কৰি সাৰি গ'ল। তাৰ পাছত সি সেইবাটে নগৰলৈ নগৈ ফুলজুৰি নদীৰ মথাউৰিয়েদি ঘূৰি নগৰলৈ যোৱা কৰিলে। এনেকৈ কিছুদিন যোৱাৰ পাছত ইতিমধ্যে কথাটো তল পৰিব পাৰে বুলি সি আকৌ এদিন যেতিয়া সেইবাটে গ'ল, এইবাৰ ল'ৰা কেইটামানে তাক মীনাক বিয়া কৰাবলৈ এক প্ৰকাৰৰ দম দিয়া দি দিলে। ঘটনাই ৰঙে ৰসে জাতিষ্কাৰ ৰূপ ললে তেতিয়া, যেতিয়া ডেমকেয়াৰ্ণী বুঢ়ীৰ পুতেকে ৰহদৈপুলৰ ছোৱালী এজনী আনি ঘৰত মনে মনে সুমুৱাই থোৱা বুলি গোটেইখন বু বু বাবাচোন। ৰহদৈপুলৰ ছোৱালী মানেই যে দাহ লিখা মানুহৰ ছোৱালী হ'ব, সেই কথা বুজাত কাৰো সুবিধা নহল। সোণাজুৰিৰ গেজেট হাৰলি ঘটনাটোত নিশ্চিত হোৱাৰ পাছতে
চৰকাৰী গেজেটত ওলোৱা খবৰৰ দৰে কথাটো সকলোৰে মাজত জনাজনি হ'ল। কলিকাত, ঘোৰ কলিকাত। ডেমকেয়াৰ্ণীৰ ওচৰত এনেই কেঁচুটো যেন হৈ থকা অনেকে বুঢ়ীৰনো আচলতে পিঠ কিমান এইবেলিহে তাৰ স্বৰূপ প্ৰমাণ পোৱা যাব বুলি পেটে পেটে উত্তেজনা অনুভৱ কৰিলে। কাহানিও ডেমকেয়াৰ্ণীৰ চকুত চকুত হৈ কথা কবলৈ সাহস নকৰা ভৱেন বাৰিকে আহি বুঢ়ীক কাঢ়া নিৰ্দেশ শুনাই থৈ গল। বৰ নামঘৰত ৰাইজে মেল চপাইছে। বুঢ়ীক ৰাইজে এটা সুযোগ দিছে। ৰাইজৰ আগত আঁঠু লবগৈ লাগে। বাকী ছয় নিশ্চয় কি কৰা হয় সেয়া ৰাইজে জনাব। সৰু জীয়েক মিহিমাইৰ কথা যেন ডেমকেয়াৰ্ণীৰ তেতিয়াহে মনলৈ আহিল। আচম্বিতে ঘটনাটো ঘটাৰে পৰা বুঢ়ীয়ে কথাবোৰ ভাবিবলৈকে এৰি দিছিল। চাৰিটাকৈ এমাহ ডিমা ল'ৰা ছোৱালীৰে সৈতে ভুদুৰাম কানিয়াই তাইক দলনিত পোনা মেলি শিপুৰলৈ যোৱাৰে পৰা ভাবি ভাবি এতিয়ালৈ আৰু কিবা ভাগৰ লগা দি যেন লাগিবলৈ ধৰিছিল। অৱশ্যে ভাবি চিন্তি ওৰ পাব পৰা কথা সেইটো নাছিল। ইয়াৰ পিছত মিহিমাইক বিয়া কৰাবলৈ কোন আগবাঢ়ি আহিব? মাত্ৰ এইষাৰ কথা মনলৈ অহাতহে বুঢ়ীয়ে যেন ভৰিৰ তলৰ পৰা মাটিখন এৰাই যোৱা যেন পালে। যেই শুনিলে কথাটো সকলোৱে ভূমি চুই কৰ্ণত হাত দিলে। জানো দেওহে, আগে পিছে এনেকুৱা কথা গাঁৱত কাহানিও শুনাও নাছিলো, দেখাও নাছিলো। ডেমকেয়াৰ্ণী বুঢ়ীক জবাবদিহি কৰি মাতি নিয়া হৈছিল যদিও বুঢ়ীয়ে ৰাইজৰ আগত একোকে নকলে। কবলৈ আছিলে এইবাৰ কি? সাষ্টাংগে পৰিলৈ কেৱল মাধৱ পুৰুষৰ নামঘোষাকে মাতিলে। যেতিয়াই মুখলৈ যি আহিল তাকে মাতিলে। কিমতে ভকতি কৰিব তোমাতো দান্তে তৃণ তুলি ধৰি কেশ চিঙি দিওঁ চৰণ অপৰাধ বিনাশন। তোমাৰ লৰাই সেই অজাতি ছোৱালীজনী লৈ ক'ত কেনেকৈ থাকেগৈ তাত আমাৰ একো কবলগীয়া নাই। আমাৰ মুঠতে গাঁওখন পতিত হব নালাগে। সিহঁত ওলাই যাওক। তাৰ পাছত ছোৱালী আহি সোমোৱা কোঠালিটোৰ মজিয়াৰ 4 আঙুলকৈ মাটি খান্দি পেলোৱা হওক। বেৰৰ মাটি এৰুৱাই নতুনকৈ লিপা পোছা কৰি শান্তি পানী ছটিয়াই আৱশ্যক কৰ্মৰে শুদ্ধ কৰি লোৱাৰ পাছত আমাৰ একো আপত্তি নাই। ৰাইজৰ এই বিধান লৈ ডেমকেয়াৰ্ণী ঘৰলৈ উভতিল। কথা গৈ তেতেলীপাম সত্ৰৰ অধিকাৰ প্ৰভুৰ কাণতো পৰিলগৈ। আমাৰ সত্ৰলৈ হৰেক ৰকমৰ মানুহ আহে। আমি ফুলজুৰিৰ সিপাৰৰ কৈৱৰ্ত মানুহখিনিকো সিচ সজাইছো। সত্ৰলৈ আহিলে বুলিলে ডেমকেয়াৰ্ণীৰ পুতেকেও শাৰীৰ মূৰত পাত এখিলা পাব। এয়া আছিল অধিকাৰ প্ৰভুৰ ভাষ্য। শাৰীৰ মূৰত বহিবলৈ ৰঙামণিৰ অৱশ্যে কোনোদিনেই সত্ৰলৈ যোৱা নহল। কিন্তু অধিকাৰ প্ৰভুৱে সাতোলা দাইটি আৰু গাঁওবুঢ়াৰ আগত কৰা ভাষ্যৰ পাছত তাৰ বাবে দুকোঠলীয়া ঘৰ এটা সিহঁতৰ বাৰীৰ সীমাত নতুনকৈ আহি বহা গোসাঁই ঘৰৰ বাৰীৰ সীমাৰ ফালে সাজি দিয়া হল। মীনাৰে সৈতে সি তাত গাঁৱৰ মূল খুঁটিৰ পৰা নিলগে। হয়তো তাৰ আৰু মীনাৰ দুয়োটাৰে বাবে অবাঞ্ছিত সংসাৰ এখনৰ পাতনি তৰিলে। আৰু বাঞ্ছা অবাঞ্ছাৰ দ্বন্দ্ব চলি থকাৰ মাজতেই এদিন যা চুকুৰমণি ধাইক মই এতিয়াই মাতি পঠিয়াইছো বুলি কগৈ বুলি ইচ্ছা অনিচ্ছা সত্ত্বেও ডেমকেয়াৰ্ণীয়ে জীয়েক মিহিমাইক বাচিবলগীয়া হল। ছোৱালী বুলি যিজনী জন্ম হল একেবাৰে যেনিবা বিলাতী মেমজনীহে। যাওঁতে চুকুৰমণিয়ে ডেমকেয়াৰ্ণীক নিজ মুখেৰেই খবৰটো দি গল। ওলাওঁতে সোমাওঁতে দূৰৰ পৰা দেখিয়ে বুঢ়ীৰ গা চেবাইছিল। সেই গুণে কেকনি শুনিয়ে মিহিমাইক চুকুৰমণিৰ ওচৰলৈ পঠিয়াই দিছিল। মেমজি মেমেই থুপুক থাপাক খোজেৰে 2-2.5 বছৰীয়া ছোৱালীজনী যেতিয়া আহি এদিন ডেমকেয়াৰ্ণীৰ চোতাল পালেহি ডেমকেয়াৰ্ণীয়ে তাইক মেমনি বুলিয়েই সম্বোধন কৰিলে।